চন্দ্ৰকান্ত মুৰাছিঙৰ মোৰ ঘৰ কবিতাটো জটিল প্ৰতীক আৰু চিত্ৰকল্পৰ পৰা মুক্ত এটা সৰল কবিতা। অৱশ্যে সেই সৰলতাৰ মাজেদিয়ে কবিয়ে ত্ৰিপুৰাবাসীয়ে লাভ কৰা কৰুণ অভিজ্ঞতা স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। কেৱল মানুহৰ মৌলিক প্ৰয়োজনীয়তাৰ লগত জড়িত দিশ তিনিটাৰ প্ৰতি গুৰুত্ব দি কবিয়ে বৰ্ণনাৰ ক্ষেত্ৰত থকা তেওঁৰ সংযম প্ৰকাশ কৰিছে। কবিতাটোত প্ৰধানকৈ চাৰিটা প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ পৰিলক্ষিত হয়: মোৰ ঘৰ, বনৰীয়া আলু, চাটক চৰাই আৰু ৰাতি আন্ধাৰ হ'বলৈ আহে মোৰ প্ৰিয় ঘৰলৈ। সমগ্ৰ কবিতাটোত প্ৰথম পুৰুষৰ উপস্থিতি আছে যদিও সেই উপস্থিতিয়ে ব্যক্তি বিশেষৰ ঘৰ এখনৰ কথা প্ৰকাশ কৰা নাই। ই ত্ৰিপুৰাৰ সকলো থলুৱা মানুহৰ ঘৰ আৰু বহল অৰ্থত আপোন ত্ৰিপুৰাৰ কথাহে কৈছে। বনৰীয়া আলু প্ৰতীকটোৱে জনজাতীয় সমাজ জীৱনৰ স্বকীয়তা আৰু নিজৰ শিপাৰ আঁত বিচাৰি আৰম্ভ কৰিবলৈ বিচৰা উভতনি যাত্ৰাৰ ইংগিত দাঙি ধৰিছে। যদিও এই যাত্ৰা উভতনিৰ, কিন্তু তাৰ গুৰিতেই নিহিত হৈ আছে পুনৰ সম্প্ৰসাৰণৰ সম্ভাৱনা। বিভিন্ন আৰ্থিক, সামাজিক, ৰাজনৈতিক কাৰকৰ পৰিপ্ৰেক্ষিতত বিধ্বস্ত হৈ পৰা ত্ৰিপুৰাবাসীয়ে আকৌ জীৱন আৰম্ভ কৰিব বিচাৰিছে একেবাৰে আৰম্ভণিৰ পৰা। লোকবিশ্বাস অনুসৰি কপিন জল, পানীপিয়া, পিয়তী চৰাই, ভৰত পক্ষী, মেঘজীৱন আদি বিভিন্ন নামেৰে জনাজাত চাটক চৰাইয়ে আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপাল খাইহে পানীৰ পিয়াহ পলোৱায়। আন পানী হেনো সিহঁতে খাব নোৱাৰে। মোৰ ঘৰ কবিতাটোত প্ৰয়োগ হোৱা এক শক্তিশালী চিত্ৰকল্প হৈছে বনৰীয়া আলু থকা ঠাই বিচাৰি উৰি ফুৰা চাটক চৰাইজনী। জীৱনৰ মৌলিক প্ৰয়োজনখিনি পূৰণ হোৱাৰ কোনো সম্ভাৱনা নথকা ঠাইখিনিত এই চাটক চৰাইজনীয়ে প্ৰকৃততে সম্ভাৱনাৰ অস্তিত্ব যে এতিয়াও কোনোবাখিনিত ৰৈ আছে তাৰ ইংগিত দিয়ে। বৰষুণৰ লগত চাটকৰ নিকট সম্পৰ্ক। তেনে স্থলত বনৰীয়া আলু থকা ঠাই বিচাৰি বিচাৰি আকাশত উৰি ফুৰা চাটকজনী নিশ্চয়কৈ কলুকতাৰ পৰা দূৰৈত থকা জীৱন এটা নকৈ আৰম্ভ কৰিবলৈ বিচৰা হেঁপাহৰ ব্যঞ্জনা। ৰাতি আন্ধাৰ হ'বলৈ আহে মোৰ প্ৰিয় ঘৰলৈ। এই চিত্ৰকল্পটোৱে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাস দমন অভিযানৰ লগত জড়িত অশান্ত পৰিস্থিতি আৰু লগতে দেশখনৰ গভীৰতালৈ শিপাই যোৱা বিভিন্ন সংকটৰ ব্যঞ্জনা প্ৰকাশ কৰিছে।